our student to our prestigious institution, Dipurgarh Hanuman Box Small Kamil College Autonomous. I hope all of you are doing good. How are you? Okay, so as a part of academic curriculum and induction program today, on behalf of BHSK College, I am going to present talk, or you can say awareness information regarding dowry. The dowry system in India refers to the durable goods, cash, and real and movable property that the bride's family gives to the groom, his parents, and his relative as a condition of the marriage. And in today's presently India, it become the worst evil practices, which is why today my objective is to partake awareness to you. Okay, that there's dowry related crimes include dowry debt, bride burning, poisoning, hanging, abatement to suicide, physical violence, mental cruelty. Example, over the internet, you will get the idea how worsen it become. Okay. So according to National Crime Records Bureau (NCRB), India recorded 5,737 dowry deaths in 2024, which means nearly 16 women lost their lives every day. গতিকে এদিনত কেইগৰাকী মহিলাই এই যৌতুক প্ৰথাৰ কাৰণে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে according to NCRB report কিমান 16. It's not a joke. তোমাৰ মোৰ নিচিনা ছোৱালী যেতিয়া উপযুক্ত বয়সত বিবাহ পাশত আবদ্ধ হ'ব, সেই বিবাহত যি নেকি বিবাহ পাশত আবদ্ধ হোৱা পুৰুষ আৰু মহিলা তাৰমানে আমি কি কওঁ ব্ৰাইড, হয়নে? অসমীয়াত কইনা। তেওঁলোকৰ ঘৰৰ পৰা যিজন গ্ৰুম, তেওঁ বা দৰা ঘৰৰ মানুহক আমি কি দিব লাগে? Amount of goods. It includes any kind of necessary items. হয়নে নহয়? Furniture হওক, gold হওক, হয়নে? Cash, car, isn't it? মই ৰিসেন্টলি এটা ইন্টাৰভিউ গৈছিলো, এজন কাৰ ডিলাৰ আছিলে। তেওঁলোকে যেতিয়া কাস্টমাৰ আহে, তেওঁলোকে সোধে যে কাৰখন আপুনি নিজে চলাব নে ডাউৰিৰ কাৰণে লাগে? আৰু যেতিয়া ডাউৰিৰ কাৰণে লাগে বুলি কয়, তেতিয়া কাস্টমাৰ ডিলিং ৱেটো বেলেগ হৈ যায়। বুজি পাইছানে? গতিকে তোমালোকক মই এইটোৱে কৈছো যে dowry in the name of tradition, or you can say it has root in patriarchy and unequal distribution among the women and men. Distribution, when I speak about distribution, it reflects the status, power and position. That equality নাই, হয়নে? গতিকে সেই ইকুৱালিটি নোহোৱাৰ কাৰণে পিতৃতান্ত্ৰিক মানসিকতাৰ বাবে বা আমি যদি পৰম্পৰা দোহাই দিয়ে যৌতুক প্ৰথাৰ দৰে যদি এনেকুৱা ধৰণৰ আমি কিছুমান এভিল প্ৰেক্টিছ সমাজত চলি থাকে, তেনেহ'লে সেই এভিল প্ৰেক্টিছটোৱে আমাৰ যিখন সমাজ, সেই সমাজৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পাৰে? প্ৰথম কথা, ই আমাৰ কনষ্টিটিউশ্যনক হাৰ্ম কৰে, যিটো কি ৰাইট টু লাইফ। তুমি জন্ম পালা, জন্ম পোৱাৰ পিছত ভাৰতীয় সংবিধানে কি কৰিছে যে ৰাইট টু লাইফ, তোমাৰ জীয়াই থকাৰ অধিকাৰ, সেয়া খৰ্ব হয়, হয়নে? ছেকেণ্ড কথাটো হ'ল যে ই আমাক এটা অৰ্থনৈতিক সংকটলৈ লৈ যাব পাৰে, কোনো এটা পৰিয়াল যি নেকি আৰ্থিকভাৱে সবল নহয় জানো? তাৰপিছত ই এনেকুৱা কিছুমান ঘৰুৱা হিংসা, গালিগালাজ সৃষ্টি কৰিব পাৰে, যি নেকি এখন সমাজৰ কাৰণে কেতিয়াও শুদ্ধ নহয়, হয়নে? অনুৰোধ কৰিম যে তোমালোকে ৰাম আহোজাৰ এখন কিতাপ আছে, সেইখন হৈছে ছ'চিয়েল প্ৰব্লেম ইন ইণ্ডিয়া বুলি।
সেই কিতাপখনত খুব সুন্দৰকৈ যৌতুক প্ৰথাৰ সম্পৰ্কে লিখা আছে, so you can go through that book. And he has also mentioned that there are some narration which is actually not truth in practical world, or you can say in social reality. হয়নে? তোমালোকক মই এটা কথা সুধিছো, যেনেকে মই ক'লো যে এই যে যৌতুক প্ৰথা, এই প্ৰথাটো কিহৰ বাবে হয়? পিতৃতান্ত্ৰিক মানসিকতাৰ বাবে হয়, হয়নে? কাৰণ we consider women as a weak gender, হয়নে? কাৰণ আমাৰ ভাৰতবৰ্ষত আগতে কি বুলি কৈছিল? স্ত্ৰীধন। যৌতুক বুলি কোৱা নাছিলে, স্ত্ৰীধন বুলি কৈছিলে। আৰু সেই স্ত্ৰীধনটো কিয় দিয়া হৈছিলে? কাৰণ there were more evil practices that exist within the society. আমি যেটা যৌতুক প্ৰথাৰ কথা কওঁ, তেতিয়া আমি সতী প্ৰথাৰ কথা ক'ব লাগিব, সতীৰ যি প্ৰথা আছিলে সেয়া ক'ব লাগিব। আমি যেতিয়া যৌতুক প্ৰথাৰ কথা কওঁ, তেতিয়া আমি there was a prohibition among the widow remarriage. যি বিবাহ পাশত আবদ্ধ হ'ল, সেই বিবাহত কেনেবাকৈ যদি স্বামী তেখেতৰ পত্নীতকৈ আগে মৃত্যুবৰণ কৰে, তেতিয়া কি হৈছিলে? তেখেতৰ চিতাত সেই পত্নীয়ে গৈ পেলাই জান দিবলৈ দিছিল। তাৰমানে after a death of a woman, death of her husband, a woman need to jump into the fire of her dead husband. That was also an evil and deadly practice, number one. Second to হৈছে যে after the death of her husband, women are not allowed to remarry. So in that circumstances, how would a woman will sustain? There was a big question. ঠিক আছে? তুমি মই এটা প্ৰেক্টিছ কৰি আছো যে মোৰ হাজবেণ্ড ঢুকালে, তাৰপিছত লগে লগে মই তেওঁৰ চিতাত গৈ জাহ গ'লো, কিন্তু আৰু এনেকুৱা এটা প্ৰথা আছে যে মোৰ স্বামীৰ মৃত্যুৰ পাছত মই আৰু এলাও নহয় বিবাহ পাশত আবদ্ধ হোৱাটো। কাৰণ মনুস্মৃতিয়ে কৈ গৈছে যে জন্মৰ পাছত এজন কন্যা কাৰ অধীন? পিতৃ, তাৰপিছত স্বামী, আৰু তাৰপিছত পুত্ৰ। যদি সেইগৰাকী মহিলাৰ স্বামীয়ে মৃত্যুবৰণ কৰিছে, তেখেতৰ যদি পুত্ৰ নাই, how she would sustain or survive? সেই কুৱেশ্যনটো ফুলফিলমেণ্টৰ কাৰণে গুডি এণ্ড টাম্বিয়া বুলি আমাৰ ছচিয়লজিষ্ট দুজন আছে। হয়তো মই ভুল কৈ থাকিব পাৰো, কিন্তু তোমালোকে ৰিচেক কৰাটো তোমাৰ দায়িত্ব। আৰু আই হেভ দ্যাট ডিপ ফেথ, কেতিয়াও আমি ছচিয়লজিষ্টে ভুল কথা নকওঁ। তথাপিও মই অনুৰোধ কৰিম তোমালোকে ৰাম আহুজাৰ কিতাপখন আৰু গুডি এণ্ড টাম্বিয়া পঢ়িবা। গুডি এণ্ড টাম্বিয়াই একচুৱেলি স্ত্ৰীধনৰ কথা মেনশ্যন কৰি গৈছে যে earlier phase women were not, especially those Brahmin women or women from the higher caste, the Guja বুলি যাক কওঁ, be it Brahmin, Vaishya, Kshatriya, they were not allowed to work outside their homes. এটা তেওঁলোকে কি বিবাহৰ পাছত তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকৰ স্বামীৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। গতিকে নিৰ্ভৰশীল হৈ পৰাৰ পিছত তেখেতৰ মৃত্যুৰ পিছত তেওঁলোকে এতিয়া কেনেকৈ সাৰ্ভাইভ কৰিব, সেই সাৰ্ভাইভ। And like I said, another thing, most important thing, that equality of access to resources. ইয়াত যি resources আছে, library material হওক, access to the principal's room হওক, vice principal's room হওক, কিবা problem হলে যোৱা হওক, access to the HOD হওক, access to the teachers হওক, library, all resources are equal for each and every student irrespective of their gender, right? And I had mentioned another word called gender equity. Do you remember that? What is the difference between equality and equity? Can you tell me? There is a difference between equality and equity. Okay. That can be actually explained through a picture, which at this present moment I cannot do with you. But let me tell you, suppose there are three people of three different heights. Okay. 3 different heights. So you say that
our institution is gender equal and you give them equal platforms. Okay, and something very interesting is going on at this level. So all three of them, will they be able to see it? These three people of three different heights, will they be able to see it? তিনটা বেলেগ বেলেগ হাইটৰ মানুহ এটা ইন্টাৰেষ্টিং কিবা এটা বহুত ওপৰত ইয়াত হৈ আছে, তেওঁলোকক ইকুৱেল প্লেটফৰ্ম দিয়া হ'ল, পাৰিবনে চাবলৈ? নোৱাৰে, ৰাইট? দ্যাট ইজ জেণ্ডাৰ ইকুৱালিটি। এতিয়া ইকুইটি কাক কয়? যিজন হাইটত আটাইতকৈ চুটি, শৰ্ট পাৰ্চন লাইক মি অবভিয়াছলি। মোক এতিয়া টল এজন পাৰ্চনৰ লগত একেটা প্লেটফৰ্ম দি দিলে মইতো এনেকৈ এনেকুৱা কৰি থাকিম, মইতো নেদেখিম। চ' মোৰ কাৰণে কি কৰিব লাগিব? অকণমান প্লেটফৰ্মটো ৰেইজ কৰিব লাগিব। Okay, for the video, so this thing that you do, চিন্তা কৰি পেলাই যিটো কৰা, that is called gender equity. That means to ensure যে মই অকল access to দি দিলো সেইটো enough নহয়. Along with that, I have to ensure that each of them are being able to access it. Okay, so the special requirements. Corollary to one is not born a man, one is made a man. How? The moment a girl child or a boy child is born, immediately acculturation will start. In our Assamese society, fish will be distributed for the boy child and sweets will be distributed for the girl child. Arambho boi koro kintu distinction. Tate arambho ni. And with that, every step of the way, as the child is groomed into femininity or masculinity. Ei karone gender to male and female nohoy. Sex to male and female hoy. Gender is man and woman. That womanizing or that masculinizing, feminizing and masculinizing to our soul. And because of that, our roles are also restricted. That women will be able to do this, men will be able to do this. So, ekhini roles of karone men of pasilo hai, ekhini roles of karone women of pasilo hai. And suppose some boy, he is not very interested in outdoors activities. Some boy who cries easily, taka mi ki koro? We make fun of him, isn't it? We say he is effeminate. Teo class di. Nohoy jano? Don't we do that? Okay, okay, khuskari ase suaso. Swali nisina khuskari ase. On the reverse, Swali ejoni, she is very, she has hair like me, short hair. She is outspoken, and she does things like a boy. She goes to outdoor activities. She is a tomboy. Like tomboy bully go on. But because she aligns with the powerful binary of the masculine, তেওঁ appreciate, তেওঁ কিমান মানুহে নেহাই এটা a kind of you would say appreciation is there for that. Oh, okay. But then when she grows older, the moment she attains puberty, then she will be told, no, you cannot continue with this way.